Hello and welcome to Exam Susters. Today we'll discuss about the current affairs of 10th of September 2025. So let's start the session without any further delay. So the first topic is about the Apatani tribe, which is important from GS paper 1 and also GS paper 5 because Assamor logot jorito eta tribe hoy, Assam and Arunachal Pradesh logot jorito. So GS paper 1 culture point of view important hoy. So Apatani tribe যোনটো আছে সেই Apatani tribe টো actually ক'ত আছে ঠিক আছে ক'ত তেওঁলোকে বসবাস কৰে গোটেইখিনি কথা তেওঁলোকৰ কি কালচাৰ আছে ঠিক আছে তেওঁলোকৰ যিটো ফেচিয়েল টেটু যেটা দেখিবলৈ পাইছে ইয়াৰ সিগনিফিকেন্স কি হয় গোটেইখিনি বস্তু আমি ডিসকাস কৰিম দ্য Apatani women of Zero Valley of Arunachal Pradesh represent the last generation to wear the tribe's traditional facial tattoos and wooden nose plugs ঠিক আছে নাকত এই যে কি উডেন নোজৰ প্লাগস মানে অলমোস্ট এটো মানে নাক ফুলিৰ নিচিনা নহয় ঠিক আছে এটো অলপ বেলেগ ধৰণৰ হয় দেখা পাইছ ন দ্যাট ইজ মেড আপ অফ উডেন থিংস ঠিক আছে and a practice banned in 1970s but still proudly carried by the elderly women of that community এতিয়াও যদি 1970 দশকত এটো বন্ধ হৈ গৈছিল প্ৰেক্টিছটো কিন্তু এতিয়াও যিসকল এল্ডাৰ উইমেন আছে তেওঁলোকে এতিয়াও এইখিনি বস্তু কন্টিনিউ কৰি গৈছে now about the Apatani tribe who are they the Apatani but মানে Tao বা Apatani or Apa বুলি কোৱা হয় these are an indigenous tribal group of Arunachal Pradesh ঠিক আছে and known for their distinct cultural identity ecological knowledge তেওঁলোকৰ যি এক বিশিষ্ট তেওঁলোকৰ যি এক নিজৰ সাংস্কৃতিক পৰিচয় বা তেওঁলোকৰ পৰিবেশৰ প্ৰতি ঠিক আছে পৰিবেশ তন্ত্ৰৰ প্ৰতি যি তেওঁলোকৰ জ্ঞান আৰু ট্ৰেডিশনাল যিবোৰ প্ৰেক্টিসেস আছে সেই সকলো দিশৰ কাৰণে আচলতে তেওঁলোকক জনা যায় ঠিক আছে না হ্যাবিটেটৰ কথা যে ক'ল তেওঁলোকে ক'ত বসবাস কৰে primarily inhabit in the Zero Valley of Arunachal Pradesh in the lower Subansiri district ঠিক আছে অৰুণাচল প্ৰদেশৰ যে নামনি সুবনখিৰি জিলা আছে সেই নামনি সুবনখিৰি জিলাৰ জিৰো উপত্যকাতে তেওঁলোকে বসবাস কৰে The valley is bowl shaped, scenic and lies in the eastern Himalaya ranges. Physiographically যদি কথা ক'বলৈ যাওঁ হিমালয়ৰ যোনটো ইষ্টাৰ্ণ হিমালয়া ৰেঞ্জেছ আছে ঠিক আছে পূব প্ৰান্তত যিটো হিমালয়া পৰ্বতমালা আছে সেই পৰ্বতমালাতে কি অৱস্থিত অৰুণাচল প্ৰদেশ অৱস্থিত অৰুণাচল প্ৰদেশৰ লোৱাৰ সুবনচিৰি ডিষ্ট্ৰিক্টৰ জিৰো ভেলীতে তেওঁলোকে বসবাস কৰে আৰু এই যোনটো ভেলী হয় এইটো বাউল শেপ ভেলী হয় ঠিক আছে আৰু খুব সুন্দৰ এটা উপত্যকা অঞ্চল হয় নাও Apatani যিটো ফেচিয়েল টেটু ঠিক আছে তাৰ ৰিলেটেড এটা নিউজ আহিছিলে মানে সো Apatani যিটো ফেচিয়েল টেটু হেতু হিষ্ট্ৰি আমি জানিব লাগিব ইট ওয়াজ ইন্ট্ৰোডিউসড এজ এ ট্ৰাইবেল প্ৰটেকশন স্ট্ৰেটেজি ডিউৰিং টাইমস when raids and abductions by neighboring tribes were common ঠিক আছে সো এইটো এটা ট্ৰাইব মানে Apatani ট্ৰাইবৰ প্ৰটেকশন স্ট্ৰেটেজি হিচাপে বেসিক্যালি ইন্ট্ৰোডিউস কৰা গৈছিলে over the time it evolved into marker of or identity and cultural pride signifying a women belonging to the Apatani community পৰৱৰ্তী পৰ্যায়ত কি হৈছিল Apatani যিটো জনগোষ্ঠী সেই Apatani জনগোষ্ঠীৰ পৰিচয়লৈ পৰিৱৰ্তিত হৈছিল ৰিজনস কিহৰ কাৰণে ৰিজন কি আছিল ৰিজনস protection from abduction tattoos and large wooden nose plugs were intended to make Apatani women appear less attractive to outsiders and rival tribes বিশেষকৈ কি কৰিছিল যিখিনি বাহিৰৰ যিখিনি ট্ৰাইবস আছিল ঠিক আছে ওচৰ চুবুৰীয়া যিমানবোৰ মানে Apatani বাহিৰৰ যিমানবোৰ ট্ৰাইবস বা বাহিৰৰ পৰা অহা মানুহবিলাকক ঠিক আছে তেওঁলোকে কি কৰিছিল Apatani মহিলাসকলক উঠাই লৈ গৈছিল সো সেই কাৰণে Apatani মহিলাসকলক লেস অ্যাট্ৰাক্টিভ দেখাবৰ কাৰণে যাতে তেওঁলোকে যাতে অ্যাট্ৰাক্টিভ হলে নিব সো লেস অ্যাট্ৰাক্টিভ কৰিবৰ কাৰণে আসলতে এইটো এজ এ প্ৰটেকশন মেজাৰ ইউজ কৰা গৈছিল আৰু যেটো পৰৱৰ্তী পৰ্যায়ত এটা কালচাৰেল আইডেন্টিটি হিচাপে Apatani ট্ৰাইবৰ পৰিগণিত হৈছিল সো কাৰণসমূহ মই ক'লো আইডেন্টিটি এন্ড ডিগনিটি ঠিক আছে পৰিচয় আৰু ডিগনিটিৰ কথা যদি কওঁ ইট বিকেম এ সিম্বল অফ ওনাৰ বিলংগিং এন্ড ডিগনিটি উইদিন দ্য কমিউনিটি তো যিসকল লোকে এনেকুৱা এটা অবয়ব ধাৰণ কৰে তেওঁলোকৰ যথেষ্ট সেই কমিউনিটিৰ সন্মান পায় ঠিক আছে আৰু সেই কমিউনিটিৰ পৰা যে বিলং কৰে সেই কথা আসলতে ইয়াৰ জৰিয়তে প্ৰতিফলিত হয় দেন কালচাৰেল বিউটি ষ্টেণ্ডাৰ্ড among the Apatani statues are became associated with the tribal beauty ideals ঠিক আছে সো ট্ৰাইবেল কালচাৰৰ যেটো বিউটি ষ্টেণ্ডাৰ্ড আছে তাৰ লগত এই যেটো Apatani ট্যাটু কালচাৰ যোনটো আছে হেতু পৰৱৰ্তী সময়ত কি হৈছিল মানে সন্মিলিত হৈছিল despite being unusual to the outsiders বহিৰাগতৰ কাৰণে যদিও এটো এটা unusual thing আছিল but it has became a part of the tribal beauty ideals of Arunachal Pradesh now customs and processor কথা যদি কওঁ age of tattooing typically done when girls were around 10 years old যেতিয়া 10 বছৰ বয়স হৈ যায় তেতিয়া তেওঁলোকক কি কৰি দিয়ে তোমাৰ এই ট্যাটু তেওঁলোকৰ মুখমণ্ডলত ট্যাটু তেওঁলোকে চিহ্নিত কৰে conducted by elder women of the tribe কোনে এখিনি অঙ্কন কৰে
যিখিনি এল্ডাৰ উইমেন আছে তেওঁলোকে আচলতে তেওঁলোকৰ মুখমণ্ডলত এই যিটো টেটু কালচাৰ আছে এই যিটো টেটু বনোৱাৰ যিটো প্ৰথা আছে বা টেটু তেওঁলোকে কি কৰে সন্নিৱিষ্ট কৰে ডিজাইনটো কি বুলি কয় বা টিপেই বুলি কোৱা হয় এই ভাৰ্টিকেল লাইন ফ্ৰম দ্য ফৰহেড ডাউন টু দ্য টিপ অফ দ্য নোজ দেখিছা ওপৰৰ পৰা এডাল কি হয় ভাৰ্টিকেল লাইন এডাল ফৰহেডৰ পৰা কপালৰ পৰা বুলি নাকলৈকে কি কৰে তেওঁলোকে টানি লয় তাৰ লগতে 5 লাইনছ টেটুজ অন দ্য চিন আৰু ইয়াতে তোমাৰ যি আমাৰ মুখমণ্ডলৰ তল পৰ্যায়ত ঠিক আছে য'ত আমি থুতৰি মুখৰ পৰা থুতৰিৰ ভিতৰত 5ডাল লাইন তেওঁলোকে কি কৰে অংকন কৰে নোজ প্লাগছ যাক কোৱা হয় য়েপিং হুলো ঠিক আছে য়েপিং হুলো লাৰ্জ উডেন প্লাগছ ইনচাৰ্টেড ইনটু বোথ সাইডছ অফ দ্য নোজ আফটাৰ ক্লিনিং দ্য উড টু প্ৰিভেন্ট ইনফেকশ্যন ঠিক আছে তো তোমাৰ যিটো কাঠেদি যিটো মানে নাকত যে তোমাৰ দেখিছা ন নাকত দুটা ফুটা কৰি পেলাই সেই উডেন প্লাগটো সুমুৱাই দিয়ে সেইটো একচুৱেলি সেই কাঠ টুকুৰা খুব পৰিষ্কাৰ কৰাৰ পাছতে তেওঁলোকে তাতে পৰিধান কৰে কমিউনিটি ভিউ এটা আছে উইমেন উইথ টেটুজ এণ্ড প্লাগছ ৱেৰ কনচিডাৰ্ড অনাৰেবল যিসকলৰ সেই টেটু আৰু মানে এই প্লাগটো যিসকলে পৰিধান কৰে নোজ প্লাগ উডেন নোজ প্লাগটো তো তেওঁলোকক যথেষ্ট তেওঁলোকে সন্মান লাভ কৰে প্ৰাউড কাষ্টডিয়ান অফ ট্ৰেডিশ্যন তেওঁলোক মানে তোমাৰ সেই ট্ৰেডিশ্যন বা পৰম্পৰা বৰ্তাই ৰখা ব্যক্তি হিচাপে পৰিগণিত হয় এণ্ড প্ৰটেক্টাৰ্ছ অফ দ্য ফেমিলিজ ডিগনিটি বা পৰিয়ালটোৰ যি ডিগনিটি আত্মসন্মানো তেওঁলোকে কি কৰে তাৰ জৰিয়তে প্ৰটেক্ট কৰে চ' ডিক্লাইনেল ফেজটো চাব লাগিব যে কেতিয়াৰ পৰা এইটো আজিকালিৰ জেনেৰেশ্যনটোৱে অলদো এই বস্তুটো প্ৰেক্টিছ নকৰে ইন দ্য আৰ্লি 1970s in the early 1970s কি হৈছিল the government banned the practice citing social stigma and hindrances to women's employment opportunities in modern setting কৈছে যে আধুনিক যেটো সমাজ ব্যৱস্থা মডাৰ্ন যোনটো সেটিং আছে তাতে এমপ্লয়মেন্ট অপৰচুনিটিজ পোৱাৰ ক্ষেত্ৰত উইমেন সকল হয়তো কি হ'ব বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু এইটো ইয়াৰ জৰিয়তে আচলতে যেটো প্ৰথা এটা চলি আছে এইটো সোশ্যাল স্টিগমেটাইজ কৰিব সোশ্যাল স্টিগমা এটা থাকিব যাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছিল প্ৰেক্টিছটো বেন কৰিছিল টুডে অনলি এল্ডাৰলি Apatani women still wear tattoos and plaques, making them the last living carriers of this tradition. So that was all about the topic. The second important topic is state emblem of India, which is important from GS paper to polity point of view. So I recently গম পাইছো খুব এটা দুখজনক কথা কিছু সংখ্যক মানুহে ঠিক আছে nearly 50 people were detained in Srinagar after a plague bearing the national emblem was vandalized and removed inside the Hazrat Bal shrine. তো হজরত বল শ্রাইনৰ ভিতৰত থকা যি নেশ্যনেল এমব্লেম আছে মানে তোমাৰ অশোক চক্ৰৰ যি প্ৰতিচ্ছবি আছিলে সেইখিনি কি কৰিছিলে ইহঁতে ভাঙি দিছিলে ঠিক আছে তো ষ্টেট এমব্লেমৰ কথাখিনিও আমি জানিব লাগিব হোৱাট ইট ইজ দ্য ষ্টেট এমব্লেম অফ ইণ্ডিয়া ইজ এন এডপশ্যন অফ দ্য লায়ন কেপিটেল অফ অশোকা এট সাৰনাথ সাৰনাথৰ যিটো স্তম্ভ আছে তাৰে যোনটো লায়ন কেপিটেল আছে যিটো স্তম্ভ থাকে ঠিক আছে ইয়াৰ তলত কি আছিলে আচলতে যিবিলাক অশোকান পিলাৰ্ছ আছিলে সেই পিলাৰ্ছৰ যিটো স্তম্ভৰ ওপৰত বেচিকেলি এটা কেপিটেল পাৰ্ট থাকে মানে যোনটো মূল স্তম্ভটোৰ ওপৰত কি থাকে ওপৰত এটা এনেকুৱা পাৰ্ট থাকে এই পাৰ্টটোতে কি আছে এই আমাৰ যেটো ষ্টেট এমব্লেম অফ ইণ্ডিয়া হয় এইটো আছে সেইটো কোৱা হয় যে তোমাৰ লায়ন কেপিটেল বুলি কোৱা হয় ঠিক আছে লায়ন কেপিটেল অফ অশোকা এট সাৰনাথ ঠিক আছে তো সাৰনাথৰ সেই তোমাৰ পিলাৰ এডিক্সৰ ওপৰত এই লায়ন কেপিটেল ভাগ আছে কেপিটেল মানে টপ এটা পিলাৰ আছে পিলাৰৰ ওপৰত থকা পাৰ্টটো কি বুলি কয় কেপিটেল বুলি কয় তাতে এই যোনটো কেপিটেল আছে দিস ইজ কল্ড লায়ন কেপিটেল অফ অশোকা ক'ত পোৱা যায় এই কেপিটেলটো আচলতে ক'ত পোৱা গৈছিলে সাৰনাথৰ adopted officially on 26 January 1950 the day India became a republic যি বস্তু যিদিনা ফাইনালি কনস্টিটিউশন আমি মানে ফাইনালি আমি মানে গ্ৰহণ কৰিলো ঠিক আছে আৰু যেতিয়া ইণ্ডিয়া ৰিপাব্লিক ষ্টেট হ'ল তেতিয়াৰ পৰা আচলতে এইটোক আমাৰ ষ্টেট এমব্লেম হিচাপে অশোক চক্ৰটো বা লায়ন কেপিটেলটো ষ্টেট এমব্লেম হিচাপে আমি কনসিডাৰ কৰিলো ইট সিম্বলাইজেস ইণ্ডিয়াছ সভাৰেণ্টি অথৰিটি এণ্ড ভেলুজ অফ ট্ৰুথ এণ্ড জাষ্টিস ঠিক আছে যে কি সিম্বলাইজ কৰে ভাৰতীয় সাৰ্বভৌমত্ব সভাৰেণ্টি অথৰিটি এণ্ড ভেলুজ অফ ট্ৰুথ এণ্ড জাষ্টিস ঠিক আছে সত্য আৰু ন্যায়ৰ প্ৰতীক হিচাপে এই যেটো সত্যভাৱে জয়তে মানে লিখা লায়ন কেপিটেল আছে এটো আসলে ৰিপ্ৰেজেন্ট কৰে অৰিজিন দ্য লায়ন কেপিটেল was erected by emperor Ashoka 3rd century BC at Sarnath ঠিক আছে কোনে ইৰেক্ট কৰিছিলে কোনে এই মানে তোমাৰ নিৰ্মাণ কৰিছিলে অশোকাই নিৰ্মাণ কৰিছিলে সম্ৰাট অশোকাই where Buddha delivered his first sermon যত বুদ্ধাই প্ৰথমবাৰৰ কাৰণে সাৰমন তেওঁ সেই অঞ্চলত সাৰনাথত দিছিলে ঠিক আছে It formed a part of Ashoka's pillars. যিমানখিনি অশোকান পিলাৰ্ছ আছিলে অশোকান স্তম্ভ আছিলে সেই অশোকৰ সময় নিৰ্মাণ কৰা স্তম্ভৰ অন্যতম পাৰ্ট কোনটো আছিলে এইটো আছিলে স্প্ৰেডিং দ্য মেছেজ অফ ধম্মা দ্য ৰাইটিয়াছনেছ যেটো ধম্মা পলিচি আছিলে অশোকাৰ সেইটো বিভিন্ন পিলাৰ্ছৰ জৰিয়তে বিভিন্ন চিত্ৰ হওক বিভিন্ন কথাৰ জৰিয়তে অশোকাই সেই ধম্মা পলিচিটো ইন্ট্ৰোডিউস কৰিব বিচাৰিছিলে স্প্ৰেড কৰিব বিচাৰিছিলে আৰু এই যে সাৰনাথৰ যেটো স্তম্ভত থকা এই লায়ন কেপিটেলটো তাৰে এটা পাৰ্ট আছিলে ডিসকভাৰ্ড ইন ঠিক আছে
discovered in 1905 and preserved at the Sarnath Museum, Uttar Pradesh. পৰৱৰ্তী বছৰ 1905 চনত যেতিয়া ডিসকভাৰ কৰা গ'ল, ঠিক আছে, আৱিষ্কাৰ কৰা গ'ল, তো মানে তোমাৰ যেতিয়া ডিসকভাৰ যেতিয়া কৰা গ'ল তেতিয়া কি হ'ল তোমাৰ পৰৱৰ্তী পৰ্যায়ত সাৰনাথত থকা যোনটো মিউজিয়াম, ঠিক আছে, সংগ্ৰহালয়ত তোমাৰ তাতে ৰখা গ'ল, উত্তৰ প্ৰদেশৰ সাৰনাথৰ মিউজিয়ামত এইটো প্ৰিজাৰ্ভ বা সংৰক্ষণ কৰি ৰখা গ'ল। ফিচাৰ্স কি আছে একচুৱেলি ইয়াতে, আমি যদিও তিনিটাকৈ লায়ন দেখা পাওঁ কিন্তু ইয়াৰ পাছফালেও আৰু এটা লায়ন আছে, that means 4 Asiatic lions standing back to back symbolizing power, courage, pride and confidence of the modern empire and later India। ঠিক আছে, যে ভাৰতবৰ্ষৰ যি পাৱাৰ, ঠিক আছে, কাৰেজ, আমাৰ যি শক্তি, ঠিক আছে, আমাৰ যি সাহস, আমাৰ যি প্ৰাইড এণ্ড কনফিডেন্সটো আচলতে, ঠিক আছে, প্ৰত্যেকটো এছিয়েটিক লায়নে কি কৰে, এটাই কৰে, পাৱাৰক পৰ্ট্ৰে কৰে, কাৰেজক পৰ্ট্ৰে কৰে, প্ৰাইডক পৰ্ট্ৰে কৰে, কনফিডেন্সক পৰ্ট্ৰে কৰে। ঠিক আছে, চ' পাৱাৰ, কাৰেজ, ঠিক আছে, শক্তি, সাহস, প্ৰাইড, ঠিক আছে, এণ্ড কনফিডেন্স। এবাকাছ ফ্ৰিজ paired with the high relief sculptures of an elephant, horse, bull and lion। ইয়াত যদি চোৱা হৰ্চ, ঠিক আছে, এলিফেণ্ট, লায়ন আৰু এইফালে কি আছে তোমাৰ বুল আছে। চ' হৰ্চ আছে, বুল আছে, লায়ন আছে আৰু কি আছে, এলিফেণ্ট আছে। তো এই তলৰ যিটো পাৰ্ট আছে, ঠিক আছে, এই পাৰ্টটোত 4টিকৈ তোমাৰ এনিমেলৰ কি আছে তাতে তোমাৰ চিহ্ন তাতে আছে। চ' কি আছে, হাতী, ঘোঁৰা, ঠিক আছে, বুল, ঠিক আছে, এণ্ড লায়ন। অ'কে, separated by dharma chakras, wheels of law। These are separated by a chakra। দেখিছানে, দুটা এনিমেলৰ মাজত তোমাৰ এটা চক্ৰ আছে যাক কয় ধৰ্ম চক্ৰ, ঠিক আছে। চ' হুইলছ অফ ল, ঠিক আছে, হুইলছ অফ ল, অ'কে, ন্যায়ৰ চকৰি বুলি কোৱা হয়। নাও তাৰ লগতে আৰু কি আছে, লোটাছ বেছ। ইয়াৰ তলত কি আছে, অৰিজিনেল হেড এ বেল শ্বেপ লোটাছ অমিটেড ইন দ্য অফিচিয়েল এমব্লেম। তলত কি আছিলে, পদুমৰ এটা বেছ এটা আছিলে, পদুম শ্বেপত এটা আৰ্হি নিৰ্মিত আছিলে। Adopted emblem showcase 3 lines visible, dharma chakra at the center। ইয়াতে কি আছে, এই লাইনটা কি কয়, ধৰ্ম চক্ৰ at the center, ঠিক আছে, এইটো ধৰ্ম চক্ৰ at the center, bull on the right side, ঠিক আছে, galloping horse, এইটো ইয়াত বাৰু ইয়াতে আছে দেখিছা, galloping horse on the left, this is bull with outlines of wheels at the ends। Motto Satyameva Jayate, truth alone triumphs, inscribed below the Devanagari script। তলত কি লিখা আছে ইয়াতে, Satyameva Jayate, যেটো Devanagari script আছে, মানে যোনটোত আসলে আমি হিন্দী ভাষাটো হিন্দী যেতিয়া লিখো আমি কোনটো স্ক্ৰিপ্টত লিখো, Devanagari স্ক্ৰিপ্টতে কি লিখা আছে, Satyameva Jayate বুলি লিখা আছে। That is the motto of this lion capital। ঠিক আছে, now the next topic is about monkeypox। ঠিক আছে, the World Health Organization has declared that monkeypox is no longer a public health emergency of international concern। ঠিক আছে, যে যিকোনো এটা ডিজিজ অফ পাব্লিক হেল্থ ইমাৰ্জেঞ্চি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ বুলি WHO কি কৰিব পাৰে, মানে ইণ্টাৰনেশ্যনেল কনচাৰ্ণ, আন্তঃৰাষ্ট্ৰীয় এক মানে হেল্থ ইমাৰ্জেঞ্চি বুলি ডিক্লেয়াৰ কৰিব পাৰে। আৰু এতিয়া কৈছে যে মংকিপক্স যোনটো আছে এইটো এটা মানে পাব্লিক হেল্থ ইমাৰ্জেঞ্চি, ঠিক আছে, PHE অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ এতিয়া হৈ থকা নাই। ঠিক আছে, ডিউ টু দ্য ছাষ্টেইন ডিক্লাইন ইন গ্লোবেল কেচেছ এণ্ড ডেথ। যিহেতু গ্লোবেলি তোমাৰ কেচেছ এণ্ড ডেথছ কমি আহিছে, সেইকাৰণে এতিয়া আৰু এইটো কি হৈ থকা নাই, ইণ্টাৰনেশ্যনেল কনচাৰ্ণ, পাব্লিক হেল্থ ইমাৰ্জেঞ্চি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ হৈ থকা নাই। Now about monkeypox, see monkeypox বা mpox is a viral zoonotic disease। zoonotic disease মানে basically caused by তোমাৰ zoonotic disease, সেইবিলাক ডিজিজ হয় ইনফেকশ্যন that are caused by humans and animals। ঠিক আছে, চ' ইয়াত জুনোটিক ডিজিজ যিহেতু হয়, তো মাংকিপক্স কিহৰ জৰিয়তে হয়, তোমাৰ মাংকিপক্স ভাইৰাছৰ জৰিয়তে এই মাংকিপক্স হ'ব পাৰে। ঠিক আছে, চ' ইট ইজ কজড বাই দ্য মাংকিপক্স ভাইৰাছ, বিলং টু দ্য অৰ্থ'পক্সিভাইৰাছ জেনাছ অফ দ্য পক্সিভাইৰিডে ফ্যামিলি, হুইচ অলছো ইনক্লুডস ভেৰিঅলা, স্মল পক্স, কাউ পক্স এণ্ড ভেক্সিনিয়া ভাইৰাছেছ। তো আমাৰ যে স্মল পক্স হয়, কাউ পক্স হয়, সেই সেম ফেমিলিৰ পৰাই এই মংকিপক্সটো বিলং কৰে। ডেট ইজ এ ভাইৰাছ। ঠিক আছে, ঠিক আছে, তো এইটো এটা ভাইৰাছৰ কাৰণে, বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে নহয়, মনত ৰাখিবা। APSC তাত ফচাই দিব বা বেলেগ এক্সামে তাতে ফচাই দিব এক্সামিনাৰে, যে কৈ দিব পাৰে ডেট ইজ এ বেক্টেৰিয়েল ডিজিজ, ন, ডেট ইজ এ ভাইৰেল ডিজিজ। ঠিক আছে, অৰিজিনেটেড ফাৰ্ষ্ট আইডেণ্টিফাইড ইন 1958 ইন মংকিজ ইন ডেনমাৰ্ক। ডেনমাৰ্কত প্ৰথমবাৰৰ কাৰণে পোহৰলৈ আহিছিল যে বান্দৰৰ কি হৈছে, যেনেকৈ মানুহৰ স্মল পক্স হয় তেনেকৈ বান্দৰৰ ক্ষেত্ৰতো পক্সে দেখা দিছে। ফাৰ্ষ্ট হিউমেন কেছ ৰেকৰ্ডেড ইন 1970, 1958ৰ পাছত 12 বছৰ পাছত 1970 চনত ইন দ্য ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো DRCত কি দেখা পোৱা গ'ল, যে মানুহলৈ এইটো সংক্ৰমিত হোৱা দেখা পোৱা গ'ল। নেচাৰেল ৰিজাৰ্ভাৰ্ছ ক'ত মানে বেছি আছে, ক'ত ইয়াৰ উৎসটো, মেইন উৎসটো ষ্টিল আননোন। ঠিক আছে, দো স্মল মেমেলছ, স্কুইৰেলছ, rodents, monkeys are considered susceptible। ঠিক আছে, তেওঁলোকৰ বেছি হোৱাৰ আশংকা থাকে।
vector or reservoirs likely spread from infected animals rodents হ'ব পাৰে primates হ'ব পাৰে monkey হ'ব পাৰে to humans through bites যদি ইহঁতে suppose ইহঁতৰ যদি monkey pox হৈছে ঠিক আছে তেতিয়ালে বা সৰু small mammals বোৰ তেতিয়ালে যদি ইহঁতে যদি কামুৰে মানুহক তেতিয়ালে কি হ'ব পাৰে through bites বা যদি scratch কৰে আসুৰে বা যদি মাৰি দিয়ে ঠিক আছে যিয়ে নহওক কিলে বা যদি মানে হান কৰি পেলাই যদি কনজাম্পশন কৰি দিয়ে সাপোজ বোলে কোনোবাই বান্দৰ মাৰি খাই দিছে স্কুইৰেল মাৰি খাই দিছে তাৰ সেই পাৰ্টিকুলাৰ এনিমেলটো যদি মংকি পক্স আছিলে বা এই পক্সটো আছিলে তেতিয়াহ'লে তেওঁলোকৰ দেহলৈ ই সংক্ৰমিত হ'ব পাৰে বিয়পিব পাৰে সংক্ৰমিত হ'ব পাৰে ঠিক আছে মেইনটেইন ইন এন্ডেমিক ৰিজন অফ চেন্ট্ৰেল এণ্ড ৱেষ্টাৰ্ণ আফ্ৰিকা উইথ পিৰিয়ডিক আউটব্ৰেকছ এলছৱেৰ ঠিক আছে মাঝে মাঝে বেলেগতো দেখা পোৱা যায় কিন্তু মেইনলি চেন্ট্ৰেল এণ্ড ৱেষ্টাৰ্ণ আফ্ৰিকাতে এই এন্ডেমিক ৰিজন বুলি ক'লে এই অঞ্চলটোকে আমি বুজিব পাৰোঁ চিমটমছ কি হয় ইনকিউবেশ্যন 5 পৰা 21 দিনলৈকে হ'ব আৰ্লি চিমটম তোমাৰ হ'ব ফিভাৰ হ'ব হেডেক হ'ব মাসল পেইন হ'ব ঠিক আছে সোলেন লিম্ফ নোডছ হ'ব পাৰে লো এনাৰ্জি ঠিক আছে একদম ফেটিক হৈ যাব মানে মূৰ বিষ জ্বৰ সব হ'ব ৰেষ্ট ষ্টাৰ্ট অন ফেচ জেনিটেলছ ঠিক আছে স্প্ৰেড টু বডি পাম্পছ সোলছ টু ঠিক আছে তোমাৰ লেজনছ ইভলভ ফ্ৰম ফ্লেট সোৰ্স দেন ব্লিষ্টাৰ্ছ দেন স্কেপছ ওকে সবতে বিয়পিব পাৰে ওকে জেনিটেল পাৰ্টটো হ'ব পাৰে মুখত হ'ব পাৰে হাতত হ'ব পাৰে সবতে হ'ব পাৰে কেন কজ সিভিয়াৰ ইলনেছ ইন চিলড্ৰেন প্ৰেগনেণ্ট উইমেন এণ্ড ইমিউনো কম্প্ৰমাইজ ডেট মিনছ যিসকল স্পেচিয়েলি HIV পেচেণ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত সিভিয়াৰ ইলনেছ হিচাপে পৰিগণিত হ'ব পাৰে চিলড্ৰেনৰ ক্ষেত্ৰত প্ৰেগনেণ্ট উইমেনৰ ক্ষেত্ৰত আৰু যিসকল HIV পেচেণ্টছ আছে ডেট মিনছ যাৰ ইমিউন চিষ্টেমটো বহুত বেছি যাৰ ইমিউন চিষ্টেমটো অলপ কি হয় দুৰ্বল হয় আৰু বিশেষকৈ HIV পেচেণ্টৰ কাৰণে এইটো সিভিয়াৰ ইলনেছ হ'ব পাৰে ট্ৰান্সমিশ্যন হিউমেন টু হিউমেন কি হ'ব পাৰে ক্লোজ কণ্টেক্ট যদি হয় স্কিন টু স্কিন কণ্টেক্ট যদি হয় যদি কাৰোবাৰ ঘাম লাগে বা যদি সেক্সুৱেল কণ্টেক্ট হৈছে বা ৰেস্পিৰেটৰী ড্ৰপলেটছ বোলে তুমি হাঁচি মাৰি দিলা বেলেগৰ নাকত দি সেই বস্তুটো তুমি মানে তোমাৰ বডিত এণ্টাৰ কৰিলে তেতিয়াও হ'ব পাৰে চ' হিউমেন টু হিউমেন ট্ৰান্সমিশ্যন হ'ব পাৰে শ্বেয়াৰিং অফ কণ্টামিনেটেড অবজেক্টছ ক্লোদিং যদি বেলেগ এজনৰ আছে তো তেওঁ যদি সাপোজ তেওঁ চাফা কাপোৰ যদি তুমি তেওঁ যদি চাফা নোহোৱা কাপোৰ যদি পৰিধান কৰা বেডশ্বীট যদি ইউজ কৰা নিডলছ যদি ইউজ কৰা তেতিয়াও হ'ব পাৰে শ্বেয়াৰিং অফ কণ্টামিনেটেড অবজেক্টছ লাইক ক্লোদিং বেডিং এণ্ড নিডলছ দেন মাদাৰ টু চাইল্ড মাকৰ পৰা হ'ব পাৰে ট্ৰান্সমিশ্যন থ্ৰু প্ৰেগনেঞ্চি অৰ বাৰ্থ ঠিক আছে যেতিয়া গাখীৰ যেতিয়া গ্ৰহণ কৰে তেতিয়াও হ'ব পাৰে আৰু ডিউৰিং কি হ'ব পাৰে যেতিয়া মানে গৰ্ভধাৰণ কৰে তেতিয়াও হ'ব পাৰে ঠিক আছে এনিমেল টু হিউমেনো হ'ব পাৰে ফ্ৰম ইনফেক্টেড rodents primates via bites মই অলৰেডি ক'লো স্পেটছৰ কাৰণে যদি হান কৰি মিট কনজাম্পশ্যন কৰে তেতিয়াও হ'ব পাৰে ট্ৰিটমেণ্ট এণ্ড মেনেজমেণ্ট নো স্পেচিফিক প্ৰুভেন এণ্টিভাইৰেল ট্ৰিটমেণ্ট য়েট এণ্ড ছাপৰ্টিভ কেয়াৰ ইজ প্ৰাইমেৰী ঠিক আছে তো ছাপৰ্টিভ কেয়াৰহে লাগিব ইয়াত কোনো এণ্টিভাইৰেল ট্ৰিটমেণ্ট এতিয়ালৈকে হোৱা বা অহা নাই কেয়াৰ ইনক্লুডছ হাইড্ৰেশ্যন নিউট্ৰিশ্যন পেইন ৰিলিফ স্কিন কেয়াৰ প্ৰিভেনশ্যন অফ ছেকেণ্ডেৰী ইনফেকশ্যনছ ঠিক আছে দ্য নেক্সট টপিক ইজ এবাউট BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন GI টেগ ইনিচিয়েটিভ ঠিক আছে BTR GI টেগিং ইনিচিয়েটিভ এটা লোৱা গৈছে ঠিক আছে which is important from GS paper 1 Indian culture point of view and GS paper 5 Assam culture point of view. The Bodoland Territorial Region government and community groups have secured GI tags for 21 traditional items in between November 2023 to May 2024. Prior 21 item of ki diya gol GI tag diya gol. য'ত তোমাৰ টেক্সটাইল মিউজিকেল ইনষ্ট্ৰুমেণ্ট বেভাৰেজেছ ঠিক আছে পৰা আদি কৰি কুইজিনলৈকে তেওঁলোকৰ খাদ্য সম্ভাৰলৈকে সকলো সংলগ্ন হ'ল এ স্পেচিয়েল ড্ৰাইভ হেজ বিন লঞ্চ টু চিকিউৰ GI tags for more traditional items of all 26 indigenous communities living in BTR. BTR-ত বসবাস কৰা 26টা জনজাতিৰ যিমানখিনি তেওঁলোকৰ প্ৰডাক্টছ আছে ঠিক আছে সেই প্ৰডাক্টছখিনি GI টেগ পোৱাবৰ কাৰণেও এটা স্পেচিয়েল ইনিচিয়েটিভ বড়োলেণ্ড BTR গভৰ্ণমেণ্টে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন গভৰ্ণমেণ্টে কি কৰিছে ৰিচেণ্টলি লৈছে Initiative aligns with the cultural preservation, rural development and upcoming BTR Council elections that is going to be held on 22nd September 2025, making GI a key governance and identity issue. যাৰ জৰিয়তে GI tag বা geographical indication tagক ঠিক আছে গভৰ্নেন্সৰ ক্ষেত্ৰত বা পৰিচয়ৰ ক্ষেত্ৰত এটা মূল বিষয় হিচাপে উত্থাপন কৰিব বিচৰা গৈছে GI tag. Now what is a GI tag? A form of intellectual property rights under the Geographical Indication of Goods (Bracket Registration and Protection Act of 1999). GI of Goods, Geographical Indication of Goods Act of 1999 বুলি মনত ৰাখিলেও হৈ যাব ঠিক আছে যাৰ জৰিয়তে কি কৰা হয় it identifies goods as originating from a specific territory কোনোবা এটা অঞ্চলৰ পৰা বিলং কৰা অৰিজিনেট হোৱা এটা স্পেচিফিক ঠিক আছে এটা গুডছক আইডেন্টিফাই কৰা যায় ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস এটা দিয়া যায় যাক কোৱা হয় GI ঠিক আছে যেনেকৈ তোমাৰ
অসমৰ গামোচাখন অসমৰ চাহ ঠিক আছে অসমৰ চাহৰ যোনটো কোৱালিটি সেইটো অসমতে পোৱা যাব ঠিক আছে অসমৰ গামোচাখন অসমৰে হয় ঠিক আছে তেজপুৰৰ লেচুটো তেজপুৰৰ লেচুৱে হয় ঠিক আছে লিচিটো তো essentially attributable to geography now benefits of GI tagging it provides legal protection বস্তুটো যেটো প্ৰডাক্ট যেনেকৈ শুৱালকুছিৰ পাট-মুগা যেটা GI ট্যাগ দি দিব এই কি দিব লিগ্যাল প্ৰটেকশন দিব এগেইনষ্ট দা আনঅথৰাইজড ইউজ ঠিক আছে বা আনঅথৰাইজড তোমাৰ প্ৰডাকশন অফ শুৱালকুছি সিল্ক বুলি যিবোৰ মাৰ্কেটত চলি থাকে যিবোৰ বানাৰসত প্ৰডিউস কৰা হয় সেইবোৰ কি হৈ যাব সেইবোৰ এগেইনষ্ট লিগ্যাল প্ৰটেকশন দিব তাৰ লগতে শুৱালকুছি যেনেকৈ মই শুৱালকুছিৰটো এক্সাম্পল দিছো মাৰ্কেট ভ্যালুটো কি কৰিব ইট উইল এনহান্স দা মাৰ্কেট ভ্যালু এণ্ড এক্সপোৰ্ট পটেনশিয়েল যে গম পাই যাম না জিআই ট্যাগ যেটা দিয়ে হেতু জিআই ট্যাগটো তাত থাকিব বিশেষকৈ পাট-মুগাৰ শিল্পৰ ক্ষেত্ৰত তাত থাকে যে জিআই ট্যাগ বা অৰিজিন হয় বুলি গম পোৱা যায় তো এই এক্সপোৰ্ট পটেনশিয়েলটো বহাব মাৰ্কেট ভ্যালুটো বঢ়াই দিব ইট প্ৰিজাৰ্ভস কালচাৰেল আইডেন্টিটি এণ্ড হেৰিটেজ ইয়াৰ জৰিয়তে সেই অঞ্চলটোৰ বা সেই কমিউনিটিটোৰ য'ৰ পৰা বিলং কৰে যে সাংস্কৃতিক পৰিচয় আছে বা সেই যি তেওঁলোকৰ মানে হেৰিটেজ আছে সেইটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো কাম দিয়ে সো লিগ্যাল প্ৰটেকশন মাৰ্কেট ভ্যালু দেন তোমাৰ কালচাৰেল আইডেন্টিটি এণ্ড হেৰিটেজ দেন ইট বিল্ডছ কনজিউমাৰ ট্ৰাষ্ট বাই এনশ্যোৰিং অথেন্টিচিটি সো প্ৰডাক্টটো কি অথেন্টিক হ'ব সো কনজিউমাৰ ট্ৰাষ্ট বিল্ড হ'ব ইট ফষ্টাৰ্ছ ৰুৰেল ডেভেলপমেণ্ট থ্ৰু ডাইৰেক্ট বেনিফিটছ টু আৰ্টিসানছ এণ্ড ফাৰ্মাৰ্ছ যদি শুৱালকুছিৰ পাট-মুগাৰ শিল্পৰ যদি এটা ভাল মাৰ্কেট পায় ঠিক আছে এটা যদি ভাল এক্সপোৰ্ট পটেনশিয়েল যদি থাকে কালচাৰেল আইডেন্টিটি এণ্ড হেৰিটেজটো প্ৰিজাৰ্ভ হৈ আছে জিআই ট্যাগ পোৱাৰ পিছত কনজিউমাৰ ট্ৰাষ্ট লাহে লাহে বাঢ়ি আহিছে তো আলটিমেটলি কি হ'ব আৰু বেছি প্ৰডাকশন হ'ব সো গ্ৰাম্য অঞ্চলত আৰু নিয়োগৰ ব্যৱস্থা হ'ব নাও কম্প্ৰিহেনসিভ ওভাৰভিউ অফ দ্য বিটিআৰ ইনিচিয়েটিভ ঠিক আছে বিটিআৰ স্পেন্স 8,970 square kilometers across 5 districts bordering Bhutan, governed by Bodoland Territorial Council. Now, all Bodo student unions had passed a resolution nearly a decade ago to pursue GI tagging of unique Bodo products. Yes, sir. APSU যেটো অর্গানাইজেশন আছে APSUয়ে বহু দশকৰ আগতে বড়ো যিমানবোৰ বড়ো সম্প্ৰদায়ৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহক জিআই ট্যাগ দিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল After the Bodo Peace Accord of 2020, the Chief Executive Member Pramod Bodo prioritized recognition of indigenous heritage, aligning state support with community efforts. A youth-led team including technocrats, artisans and social entrepreneurs spearheaded the identification and documentation of items. ঠিক আছে সো এটা youth team তেওঁলোকে প্ৰস্তুত কৰিছে যাত য'ত তোমাৰ কিউন আছে টেকনোক্ৰেটছ বোৰো আছে আৰ্টিষ্ট সকল আছে social entrepreneurs খিনি আছে তো তেওঁলোকক বেসিক্যালি দে আর স্পেয়ারহেডেড the identification and documentation of items সেই আইটেমটো জিআই ট্যাগ দিওয়ালৈকে এটা প্ৰসেস এটা আছে সেই প্ৰসেসটোৰ কাৰণে বিভিন্ন পৰ্যায়ৰ মানুহ সমাজৰ বিভিন্ন মানুহে উঠি পৰি লাগিছে আইটেম ৰেজিষ্টাৰ্ড ইন বিটুইন নৱেম্বৰ 2023 টু মে 2024 নৱেম্বৰ 2023 ৰ পৰা মে 2024 ৰ ভিতৰত কি কি আইটেম ইনক্লুড কৰা গ'ল টেক্সটাইলত আৰণাই বড়ো দ্য প্ৰাইড অফ বড়ো ঠিক আছে দখনা ঠিক আছে জুমৰা that is motif rich designs jumra okay then musical instrument of kham sarja sifung include kora gol alcoholic beverages ক্ষেত্ৰত মাইব্ৰা জু বিৰবি বা জু গিসি বুলি যাক হয় মাইব্ৰা is a traditional drink which is sweet ঠিক আছে কুইজিনত তোমাৰ গৌখা গৌকি আৰু নাফাম that is a fermented fish chutney নাফাম কি হয় fermented fish chutney ঠিক আছে then others like gonga dundia and traditional artifacts include kora gol sorry for the wrong pronunciations ঠিক আছে now inclusive approach কি কি লোৱা গৈছে beyond the dominant Bodo community that drive covers 26 indigenous groups like Adivasi Gurkha Koch Rajbongshi Hajong Kuruks Madahi Kocharis Hiras Patnis etc Bodolandত থকা অকল বড়ো কমিউনিটিৰ প্ৰডাক্টে নহয় বড়ো কমিউনিটিৰ বাহিৰে বড়ো অঞ্চলত থকা Bodoland Territorial Councilৰ আন্ডাৰত থকা বা Bodoland Territorial Regionত থকা ঠিক আছে যিমানখিনি 26টা যি তোমাৰ কমিউনিটি আছে সেই কমিউনিটিৰো প্ৰডাক্ট সমূহক জিআই ট্যাগৰ কাৰণে পঠিয়াবৰ বাবে ব্যৱস্থা কৰা গৈছে ইট হ্যাজ বিন সাপোৰ্টেড বাই গান্ধী হিন্দুস্তানী সাহিত্য সভাই সাপোৰ্ট কৰিছে উইথ স্ট্ৰেইনছ লোকেল স্কলাৰ্ছ এণ্ড লিডাৰ্ছ ইন ডকুমেন্টেশন এণ্ড ফিলিং অফ জিআই এপ্লিকেশন এম কি হয় এষ্টাব্লিছ জিআই ভিলেজেছ clusters use where artisans farmers receive training infrastructure and direct market linkages তেওঁলোকৰ এই মেথডে তেওঁলোকে এখন জিআই ভিলেজ নিৰ্মাণ কৰিব ঠিক আছে য'ত আৰ্টিসানছ সকলক কৃষক সকলক ঠিক আছে ট্ৰেইনিং দিব য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হ'ব আৰু য'ত তেওঁলোকৰ প্ৰডাক্টবোৰৰ মাৰ্কেট এক্সেসিবিলিটিৰ ওপৰত কাম কৰা যাব না ইকোনমিক আৰু সোশ্যাল ইমপ্লিকেশন ইয়াৰ কি হ'ব ঠিক আছে অৰ্থনৈতিক বা অৰ্থ সামাজিক বা সাংস্কৃতিক দিশত কেনেকুৱা ধৰণে ইয়াৰ ইমপ্লিকেশন বা প্ৰভাৱ থাকিব প্ৰথম কথা ইকোনমিক গ্ৰোথ আহিব দ্বিতীয় কথা ইকোনমিক গ্ৰোথ কেনেকৈ আহিব এক্সপোৰ্ট বাঢ়িব প্ৰডাক্টছৰ ব্ৰেণ্ডিং বাঢ়িব
এক্সপোর্ট যেটা বাঢ়িব ইকনমিক গ্ৰোথ হ'ব যেটা বেছি প্ৰডাকশ্যন হ'ব নিয়োগ বাঢ়িব ৰুৰেল ডেভেলপমেণ্ট হ'ব যাৰ কাৰণে তাৰ জৰিয়তে তোমাৰ সংস্কৃতিৰ সংৰক্ষণ হ'ব কাৰণ জিআই টেগ দিয়া মানে সাংস্কৃতিক সংৰক্ষণ হ'ব Political significance with BTC election imminent, GI initiative doubles as a government achievement and identity assertion too. Then comparative example, similar initiatives in Darjeeling tea, Pochampally Ikat and Kodai Kanal garlic so that GI tagging can generate global recognition and premium markets at a home tea gotami likhibo paro. A taste item yet D2 as a silo baki kiase. Challenges ahead. কি চ্যালেঞ্জেস থাকিব পাৰে কমাৰ্চিয়েলাইজেশ্যন ৰিস্ক উইদাউট এডিকুৱেট মাৰ্কেটিং যদি মাৰ্কেটিং নকৰে ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কটো যদি ষ্ট্ৰং নকৰে মানে প্ৰডাকশ্যনটো হৈ যাব তাক দোকানলৈকে লৈ যোৱাৰ দায়িত্ব তাক গ্লোবেল মাৰ্কেটলৈকে লৈ যোৱাৰ দায়িত্ব থাকিব লাগিব চ' এটা যদি মাৰ্কেটিং যদি নহয় প্ৰডাক্টছৰ ডিমাণ্ড যদি জেনেৰেশ্যন নহয় তেতিয়াহ'লে কি হ'ব আৰু যদি ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক বেয়া হয় জিআই টেক্স মে ৰিমেইন চিম্বলিক তেতিয়াহ'লে জিআই টেক্স চিম্বলিক হিচাপে পৰিগণিত হ'ব সঁচা অৰ্থত একো ইয়াৰ কাম নাহিব দেন কেপাচিটি বিল্ডিং নিড ফৰ ছাষ্টেইন ৱৰ্কশ্বপছ লিগেল এইডছ এণ্ড ফিনেন্সিয়েল ছাপৰ্ট টু কমিউনিটিজ গ্লোবেল ব্ৰেণ্ডিং ট্ৰান্সলেটিং জিআই টেক্স ইনটু একচুৱেল এক্সপোৰ্ট কম্পিটিটিভনেছ যে জিআই টেক দিলেই নহ'ব বড়ো আৰণাক জিআই টেক দিলেই নহ'ব বড়ো গামচাক জিআই টেক দিলেই নহ'ব বড়ো খাম বড়ো থৰকা বড়ো চেৰজা ঠিক আছে বড়ো তোমাৰ কি কয় মাইব্ৰাক অকল বা বড়ো দখনাক বা বড়ো ইণ্ডিজিক তোমাৰ অকল বা এৰি চিল্ক যিটো বড়ো এৰি চিল্ক আছে জিআই টেক দিলেই নহ'ব কি কৰিব লাগিব এক্সপোৰ্ট কম্পিটিটিভনেছ বঢ়াব লাগিব তাক ইট হেজ টু টাৰ্ণ ইনটু একচুৱেল গ্লোবেল কম্পিটিটিভনেছ ৰিকুৱাৰ্ছ কোৱালিটি এচুৰেঞ্চ তেতিয়া কি লাগিব এক্সপোৰ্ট কম্পিটিটিভনেছ তেতিয়া হ'ব যেতিয়া কোৱালিটি এচুৰেঞ্চ থাকিব চাৰ্টিফিকেট মেকানিজমটো খুব বেছি ষ্ট্ৰং হ'ব যে এই বস্তুটো অমুক বস্তুৰে নিৰ্মাণ কৰা গৈছে এণ্ড ডেট ইজ 100% অথেণ্টিক বুলি দেখিব লাগিব চ' কমাৰ্চিয়েলাইজেশ্যন ৰিস্ক এটা আছে কেপাচিটি বিল্ডিঙৰ ওপৰত কাম কৰিব লাগিব ডেট ইজ আমি এই ক্ষেত্ৰত পিছ পৰি আছোঁ এতিয়া গ্লোবেল ব্ৰেণ্ডিং কৰিব লাগিব এণ্ড ইকুৱেলিটি কনচাৰ্ণ থাকিব লাগিব এনচিউৰিং বেনিফিটছ ফ্ল' টু গ্ৰাছ ৰুট আৰ্টিচেন্স এণ্ড নট জাষ্ট ট্ৰেডাৰ্ছ অৰ ইণ্টাৰমিডিয়েটছ ঠিক আছে চ' ইয়াৰ ওপৰত বেছ কৰা যি কুৱেশ্যন কিছুমান দিয়া গৈছে যোৱা যিটো এনালাইচিছ তাৰ আনচাৰ দিয়া গৈছে ইয়ালৈকে থাকিলে ডেটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ ৱাচিং